মই ভাবোঁ যে উপযুক্ত প্ৰশিক্ষণেৰে আজি দীক্ষান্ত সমাৰোহৰ পৰা সুখ্যাতিৰে ওলাই অহা এই জোৱানসকলে বন সুৰক্ষাত এক দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও অহা বছৰ আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে, যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে। মই যোৱা কেইদিনমান আগতে মই নিৰ্দেশ দিছোঁ যে আমাৰ ফৰেষ্ট বেটেলিয়ন দুটাত SCPSৰ সুবিধা পোৱা নাই। এইটো এটা নিয়মীয়া প্ৰক্ৰিয়া, অলপ ফাইলৰ কাম থাকে। মই যোৱা কেইদিনমান আগতে নিৰ্দেশ দিছোঁ যাতে সোনকালে ই কৰি দিয়া হৈ উঠে। চাওক, কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে, নহ'লে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা লিমিটতকৈ আগবাঢ়ি নাযায়। কিন্তু বহুতৰ ভুল ধাৰণা হৈছে যে আমি কাজিৰঙাৰ ইক' চেনচিটিভ জোনত কৰিছোঁ বুলি। আমি য'ত হোটেলৰ জাগা ঠিক কৰিছোঁ কাজিৰঙাৰ পৰা 1 কিলোমিটাৰ, চেঞ্চুৰীৰ পৰা 1 কিলোমিটাৰ দূৰত। আৰু মই নাভাবোঁ যে সেইকাৰণে আমি বিশেষ কিবা আমাৰ আইনী অসুবিধাৰ আমি সন্মুখীন হ'ম। কিবা যদি থাকেও তাক আমি ঠিক ঠাক কৰি ল'ম। কিন্তু কাজিৰঙাত আমাক 2-3খন ভাল হোটেলৰ প্ৰয়োজন, নহ'লে লাক্সাৰী টুৰিষ্ট নাহে। আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিবনুৱা যুৱক যুৱতী এই পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ আছে, তেওঁলোক এটা পৰ্যায়ত ৰখি যাব। আৰু আমি ভাৰতৰ যিকোনো যদি পাৰ্কত যাওঁ, সকলো পাৰ্কৰ কাষতে এখন নহয় এখন 5-star হোটেল আছে। যোৱা পৰহি দিনাখন গুৱাহাটীত অভূতপূৰ্ব বৰষুণ হয়, আৰু গুৱাহাটীৰ আমি যিটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছোঁ, সেই নলা নৰ্দমাবিলাকে ইমান ডাঙৰ পানী ধৰি ৰখাৰ আমাৰ ক্ষমতা নাই। গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ, যি দুটা দিন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায়। যোৱা বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ যোৱা পৰহি দিনাখন একেলগে হৈছে। গতিকে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত, আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ইয়াতকৈ দুগুণ ডাঙৰ নলা নিৰ্মাণ কৰিব লাগিব, নৰ্দমা নিৰ্মাণ কৰিব লাগিব, মানুহৰ পৰা মাটি বাৰী লেণ্ড একুইজিশ্যন কৰিব লাগিব। এটা প্ৰথম কথা। দ্বিতীয়তে, মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি। তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে। কোনোবাই যদি USTM ইউনিভাৰ্চিটিত যায়, তেতিয়ালে দেখা পাব যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী নহয় মেঘালয় তাতে কাটি পেলোৱা হৈছে। এই USTM ইউনিভাৰ্চিটিখন আৰম্ভ কৰোঁতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল। আগতে মেঘালয়ৰ পানী অসমত আহিছিল, লাহে লাহে আহিছিল। USTM ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে। এই USTM ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকণমান দূৰত তেওঁলোকক অনুমতি দিয়ক। লগত এখন দিল্লী পাব্লিক স্কুলো হ'ল। মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যিটো পাহাৰ, গোটেই পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে। বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম, বাট ডেমেজ ইজ অলৰেডি ডান। যি ডেমেজ হ'ব লাগিছিল তাক হৈ গ'ল। এতিয়া উপায় এটাই যে এই পানীখিনি আমি দীপৰ বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব বা শিলখাকু বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব। কিন্তু ডাইভাৰ্ট কৰি লৈ যোৱাৰ বাবে মাজেদি যদি নলা নৰ্দমা বনাওঁ, বহুত লেণ্ড একুইজিশ্যন লাগিব, যিটো আমাৰ আৰ্থিক ক্ষমতাৰ ভিতৰতো নপৰে। গতিকে ইয়াত আৱেগিক হোৱাৰ পৰিৱৰ্তে আমি
প্ৰেক্টিকেলি কেনেকে এই সমস্যাবোৰ সমাধান কৰিব পাৰো আমি চাম। কিন্তু তাৰ লগতে আমি এটা কথাও চাব লাগিব যে বৰষুণ হোৱাৰ ট্ৰেফিক জাম ৰাতিলৈকে হৈছে, কিন্তু পানীটো 2-3 ঘণ্টাৰ ভিতৰত 75% এৰিয়াৰ পৰা ওলাইও গৈছে। ইমান ডাঙৰ বৰষুণ হলে ধৰি ৰখাৰ ক্ষমতা গুৱাহাটীৰ দৰে স্মাৰ্ট চিটি এখনৰ নাই। ইয়াৰ কাৰণে আমি এটা নেক্সট লেভেলৰ স্মাৰ্ট চিটি বনাব লাগিব। देखिए, बांग्लादेश में जो घटना घटी है ये हमारे लिए चिंतनीय है 2 एंगल से। एक तो अगर बांग्लादेश में ऐसा अशांति चले रहे तो कोई लोग भारत में आने के लिए उद्ग्रीव होगा, तो हमें सीमा को भी सुरक्षित करना है। साथ साथ में भविष्य में शेख हसीना का सरकार का समय में नॉर्थ ईस्ट का सारे उग्रवादियों को बांग्लादेश से हटाया गया था। हमारे लिए ये एक चिंता का विषय बना रहेगा कि दोबारा बांग्लादेश में नॉर्थ ईस्ट का उग्रवादियों का एक घाटी ना बने। मैं विश्वास करता हूं कि जो भी नया सरकार बनेगा ये नया सरकार का साथ भारत सरकार निरंतर बातचीत करेगा और जो नॉर्थ ईस्ट का जो कंसर्न है इसको जरूर ध्यान में रखेगा। प्रधानमंत्री जी का कुशल नेतृत्व का ऊपर हम लोग का विश्वास है। हमारा जो भी नया डिस्पेंसेशन बांग्लादेश में आएगा वो सरकार का साथ बातचीत करते हुए प्रधानमंत्री जी जरूर ये निश्चित करेगा कि उत्तर पूर्व का उग्रवादियों का वहां सेफ हेवन दोबारा ना मिले। देखिए, मेरा चिंता यही है 2041 का असम कैसा होगा। आज जो बांग्लादेश में हम लोग 2041-45 में हम वो भी असम में भी वो देखने के लिए मिलूंगा। क्या वो बंगाल में भी वही होगा, क्या झारखंड में भी वही होगा? हमें उसका चिंता ज्यादा है। मैं लास्ट 3-4 डेज वही चिंता कर रहा हूं कि 2041 का असम कैसा होगा। आज जो मैं देख रहा हूं, जो बांग्लादेश में आप लोग घटना का बात बोल रहा है, ऐसा घटना हमारे धुबरी, ग्वालपारा, बरपेटा जिला में पहले हर दिन होते थे। तो ये हमारे लिए, बांग्लादेश के लिए भी चिंता का विषय है, भारत के लिए, सबसे ज्यादा पूर्व भारत के लिए चिंता का विषय है। इसलिए हर दिन हमारा डेमोग्राफी चेंज हो रहा है। कार्बी आंगलং স্বায়ত্তশাসিত পৰিষদে ভিজিআৰ আৰু পিজিআৰ মাটিত তেওঁলোকে উচ্ছেদ কৰিব খুজিছে। উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে। মই ভাবো যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে সকলো ৰাইজৰ লগত কথা বতৰা পাতি ইয়াৰ এটা সমাধান কৰিব লাগে। অসম চৰকাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগত আছে আৰু আমি সকলোৱে মিলি প্ৰচেষ্টা কৰিব লাগে যাতে পাহাৰীয়া জিলাখনত শান্তি আৰু সমন্বয় অব্যাহত থাকে। বাংলাদেশত হোৱা ঘটনাই আমাৰ ৰাজ্যখনক নিশ্চিতভাৱে চিন্তিত কৰি তুলিছে। শেখ হাছিনা চৰকাৰ অহাৰ আগতে উত্তৰ পূৰ্বৰ আটাইকেইটা সেফ হেভেন বা এক নিৰাপদ শিবিৰ তেওঁলোক বাংলাদেশৰ ভূখণ্ডত আছিলে আৰু অসমত উগ্ৰপন্থী সমস্যা এক ভাবিব নোৱাৰা অৱস্থাত অৱতীৰ্ণ হৈছিল। বাংলাদেশত যোৱা 10-15 বছৰৰ এটা যি চৰকাৰী ব্যৱস্থা চলিছিল তাৰ ফলত উত্তৰ পূব সুৰক্ষিত হৈ আছিল। কিন্তু আজি বাংলাদেশৰ অস্থিৰতাই আমাক চিন্তিত কৰি তুলিছে। মই ভাবো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কুশল নেতৃত্বত ভাৰতে বাংলাদেশৰ নৱনিৰ্মিত চৰকাৰৰ লগত কথা বতৰা পাতি উত্তৰ পূৰ্বৰ উগ্ৰবাদীসকলে কোনো কাৰণতে যাতে বাংলাদেশত নতুনকৈ আকৌ শিবিৰ পাতিব নোৱাৰে তাৰ বাবে প্ৰচেষ্টা চলাব। বাংলাদেশত ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ,
হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰৰ বাতৰি আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ। কিমান সঁচা কিমান মিছা তাক কোৱাটো আমাৰ বাবে উচিত নহয়, কাৰণ এই ক্ষেত্ৰত যিটো ৰাজহুৱা ষ্টেটমেণ্ট বা অফিচিয়েল ষ্টেটমেণ্ট भारत सरकारों वैदेशिक परिक्रमा विभागे দিব। बांग्लादेश में जो भी घटना हो रहा है, हुआ है, नहीं हुआ है, उनका आधिकारिक स्टेटमेंट भारत सरकार ही दे सकता है। किंतु मैं एटाई अनुभव करिछु जे এই ধৰণৰ যদি অসহিষ্ণু সঁচাকৈয়ে যদি ব্যক্তি আমাৰ অসমৰ ভূমিটো আছে 2041-45 যেতিয়া অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব, তেতিয়া আমি কি ধৰণে পৰিৱেশৰ লগত মোকাবিলা কৰিম, এই চিন্তাই মোক যথেষ্ট আমনি কৰি আছে।